নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ সেটছৰ 10 নম্বৰ ভিডিও ইতিমধ্যে আমি আগৰ 9টা ভিডিওত এক্সাৰসাইজ 1.6 ৰ আগলৈকে অৰ্থাৎ এক্সাৰসাইজ 1.5 আৰু এক্সাৰসাইজ 1.6 ৰ বাবে প্ৰয়োজনীয় থিওৰিখিনি বিষয়ে আলোচনা কৰিলো যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিওবোৰ চাই লবা তাৰ বাবে ওপৰ আই বটনত তোমালোকে লিংক পাবা তদুপৰি যিসকলে ইয়া আগৰ পাৰ্টটো চোৱা নাই অৰ্থাৎ 9 নম্বৰ ভিডিওটো চোৱা নাই সেই 9 নম্বৰ ভিডিওটো নোচোৱাকৈ এই 10 নম্বৰ ভিডিওটোত নাহিবা কাৰণ এই এক্সাৰসাইজ 1.6 ৰ বাবে প্ৰয়োজনীয় মই সকলোখিনি থিওৰি 9 নম্বৰ ভিডিওটোত ডিসকাস কৰি আহিছো আজি আমি জাস্ট এই এক্সাৰসাইজটো কোৱেশ্চনবোৰ আলোচনা কৰিম আৰু সেই 9 নম্বৰ ভিডিওটোত মই এটা ফৰ্মুলা পঢ়াইছিলো এটা বুলি নহয় কেবাকিটা ফৰ্মুলা পঢ়াইছো তাৰ বেসিক ফৰ্মুলাটো আছিল এনেকুৱা ধৰণৰ ধৰিলা দুটা সেট আছে A আৰু B আৰু তেন্তে হিহতৰ ইউনিয়নটোক কব A ইউনিয়ন B আৰু A ইউনিয়ন B থকা মেম্বাৰক ডিনোট কৰে n অফ A ইউনিয়ন B ইয়াৰ মিনিং হল A ইউনিয়ন B থকা মেম্বাৰৰ সংখ্যা এলিমেন্টৰ সংখ্যা বা মৌলৰ সংখ্যা ইকুৱেল টু ফৰ্মুলাটো মনত আছে নিশ্চয় সকলোৱে n of A plus n of B minus n of A intersection B এটা বেসিক্যালি আজি এই গুটে এক্সারসাইজটোত বেসিক্যালি এই ফর্মুলাটো ইউজ হ'ব দুটা সেট থাকে যদি সে দুটা ইউনিয়নত থকা এলিমেন্ট উলিয়াব হলে এই ফর্মুলাটো ইউজ কৰিব পাৰি ঠিক আছে তেন্তে আমি কোৱেশ্চনবোৰ অকমান চাওঁ হা কোৱেশ্চনবোৰ সকলোৱে বুজি পাবা এই এক্সারসাইজটো ইমান বিশেষ টান নহয় যদি ফর্মুলাটো মনত থাকে আৰু তোমালোকে যদি আগৰ ভিডিওটো চাই আহিছা তেন্তে এই এক্সারসাইজটো গুটেখিনি কোৱেশ্চন ধুনিয়াকৈ বুজি পাবা এটা প্ৰথম কোৱেশ্চনটোত কি কৈছে চোৱা if x and y are two sets মই এতিয়া এই এক্সাম্পলত সেট গিটা a আৰু b বুলি ধৰিছিলো এতিয়া যে a আৰু b হ'ব সদায় তেনেকুৱা কোনো কথা নাই এবা আমাক x আৰু y বুলি ক'লে প্ৰথম সেটটো x আৰু আনটো সেট y are two sets such that n of x মানে x সেটটোত থকা মেম্বাৰৰ সংখ্যা কিমান 17টা n of y মানে y সেটটোত থকা মেম্বাৰৰ সংখ্যা কেইটা 23টা আৰু n of x union y হিয়তৰ ইউনিয়নত থকা মেম্বাৰৰ সংখ্যা 38 টা we have to find n of x intersection y কেইটা এলিমেন্ট আছে আমি হেতু বিচাৰিব লাগে আমাক a2 ডাটা দিয়া আছে তেন্তে আমি a2 বিচাৰিব লাগে বেসিক্যালি এটো ডাইৰেক্ট ফৰ্মুলা বেস কোৱেশ্চন মই এতিয়া এই জাস্ট যেটো কোৱেশ্চন ডিসকাস কৰিছিলো সেই কোৱেশ্চনটো মানে যেটো ফৰ্মুলা ডিসকাস কৰিছিলো সেই ফৰ্মুলাটো ইউজ কৰি এটো কৰিব পাৰিবা মই খালি এক্সাম্পলটো কিহত লৈছিলো সেট গিটা a আৰু b ত লৈছিলো কিন্তু ইয়াত কিহত কৈ দিলে x আৰু y ত কৈ দিলে জাস্ট ডিফাৰেন্স ইমানটোৱে তেন্তে সলিউশনটো কেনেকৈ আগবাঢ়িম গিভেন বু সদায় লিখি লবা গিভেন আমাক কি দিয়া আছে n of x equal to 17 n of y equal to 23 n of x union y equal to 38 we have to find therefore we have to find n of x intersection y হয়নে equal to question mark ঠিক আছে এতিয়া আমি যেটো আমি a ইউনিয়ন b কানে ফৰ্মুলা পঢ়িছিলো হেতুৱে হ'ব জাস্ট a জায়গাত x হ'ব আৰু b জায়গাত কি হ'ব y হ'ব আমি যে এটো ফৰ্মুলা পঢ়িছিলো n of a union b equal to কি n of a plus n of b minus n of a intersection b এই ফৰ্মুলাটো ইউজ হ'ব এখানে লিখিলো এটো we know that খালি আমি ফৰ্মুলাটো কিহত লিখিম a b ত নিলিখো কাৰণ ইয়াত মানে সেট গিটা x আৰু y ডিনোট কৰিলে এখানে লিখিম n of x union y যেহেতু a union b হয় তেন্তে x আৰু y ৰিপ্লেস কৰিলে কি হ'ব x union y equal to n of a মানে কি হ'ব n of x plus n of b মানে কি হ'ব n of y জাস্ট a b জায়গাত x y লিখিছো minus n of x intersection y আশা কৰিছো এটো বুজি পালা এটা জাস্ট ভ্যালু পুট কৰি যা n of x union y ভ্যালু 38 বহাই দিয়া equal to n of x এর ভ্যালু 17 ঠিক আছে plus n of y ভ্যালু 23 ঠিক আছে minus n of x intersection y ওকে এটো হল 38 এফালে গিটা যোগ কৰা হাতৰ লগত 3 যোগ কৰিলে 10 শূন্য কৰিলে 2 1 3 4 এই দুটা যোগ কৰিলে 40 পাবা minus n of
x ইণ্টাৰছেকশ্যন y মই ইয়াৰ পাছৰ পাৰ্টটো ইয়াত লিখিছোঁ তোমালোকে বহিখনৰ তললৈ যাবা মই এইফালে লিখিছোঁ ঠিক আছে এতিয়া যদি মই ইকুৱেশ্যনটো ফ্লিপ কৰি দিয়া মানে এইফালৰ সাইডটো যদি প্ৰথমে লিখোঁ আৰু এইটো যদি ইফালে লিখোঁ মানে লেফ্ট হেণ্ড সাইডটো ৰাইট হেণ্ড সাইডত লিখিম ৰাইট হেণ্ড সাইডটো লেফ্ট হেণ্ড সাইডত মানে সমীকৰণটো টোটেলি এনেকৈ উল্টাই দিম তেতিয়া কি হ'ব 40 minus n of x intersection y equal to 38 হ'বনে হ'ব ঠিক আছে যেহেতু আমাক এইটো ভ্যালু লাগে তেন্তে অকল এইটো ৰাখিম কিন্তু তাৰ আগত মাইনাস দা ৰাখিব লাগিব মাইনাস n of x intersection y equal to 38 মাইনাস এটো 42 প্লাসত যে এফালে গুছিলে মাইনাস হ'ব এটা বুজি পালা না এই সাইডটো এফালে লিখিলো মানে ইকুৱেশ্যনটো ফ্লিপ কৰিলো ফ্লিপ কৰি পেলে যেহেতু আমাক ইয়াৰ ভ্যালু লাগে তেন্তে অকল এইটো ৰাখিলো কিন্তু তাৰ আগত মাইনাস আছে হেডাল মাইনাস দা ৰাখিব লাগিব আৰু 42 এফালে প্লাসত আসলে ইফালে গুছি গলে মাইনাস হ'ব এটা মাইনাস n of x intersection y equal to কিমান হ'ব মাইনাস 2 হ'ব হয়নে কাৰণ ইয়াত প্লাস ইয়াত মাইনাস প্লাস মাইনাস 40 বা 38 গলে 2 আৰু 40 ডাঙৰ আগত মাইনাস আছে এটা এফালে মাইনাস 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 কেনসেল কৰি দিব পাৰিবা তেন্তে আমি আনসাৰ কিমান পালো 2 পালো হয়নে লাষ্টে লিখি দিবা হেন্স আমাক যেটো বিচাৰিব কৈছিলে n of x intersection y equal to 2 আশা কৰিছো বুজি পালা কোৱেশ্চনটো বিশেষ টান নহয় ভিডিওটো পোষ্ট কৰি খালি ধুনিয়াকে নোট কৰি লোৱা ঠিক আছে তেন্তে এটো বুজি পালা বুলি ভাবিছো তেন্তে ইয়া পাছতো চোৱা পাছতো হল এটো ইয়াটো সেট গিটা x আৰু y বুলি ধৰিছে if x and y are two sets set gita ki বুলি কলে x আৰু y such that x union y has 18 element that means ya meaning to ki baru ধৰিব পাইছা নে x union y 18 টা এলিমেন্ট আছে that means আমাক দিয়া আছে n of x union y equal to 18 কথাটো বুজি পালা হেতুকে আমাৰ ল্যাঙ্গুৱেজত লিখিলে x union y has 18 element that means আমাক দিয়া আছে n of x union y equal to 18 okay তাবা কৈছে x has 8 element এটো ল্যাঙ্গুৱেজত লিখিলে এটো ম্যাথমেটিক্যাল লিখিলে কি হ'ব n of x equal to 8 মানে x নামৰ সেটটোৰ ওচৰত 8টা এলিমেন্ট আছে ঠিক আছে ঠিক তেনেকৈ y নামৰ সেটটোৰ ওচৰত 15টা এলিমেন্ট আছে that means n of y value 15 how many elements does x intersection y have we have to find the number of মানে element in x intersection y we have to find n of x intersection y মানে x intersection y কেটা এলিমেন্ট আছে হেতু বিচাৰিব লাগে একদম ইজি কোৱেশ্চন ল্যাঙ্গুৱেজত দিছে খালি given প্ৰথম কথা ইয়াত কি দিলে x union y has 18 element that means n of x union y equal to 18 হয় না তারপর x has 8 element that means n of x equal to 8 y has 15 element that means n of y equal to 15 we have to find the number of element in x intersection y that means n of x intersection y আমি x intersection y থকা এলিমেন্টৰ সংখ্যা বিচাৰিব লাগে বা মৌলৰ সংখ্যা বিচাৰিব লাগে এটোৱে বেসিক্যালি এই আগৰ ফৰ্মুলাটোৱে লাগিব we know that n of কি আছে ফৰ্মুলাটো x union y equal to n of x plus n of y minus n of x intersection y আমি a আৰু b পঢ়িছিলো ফৰ্মুলাটো এটো জাস্ট x y দিছে মানে a জায়গাত x b জায়গাত y ইয়াৰ ভ্যালুটো হৈছে 18 n of x এর ভ্যালু 8 plus ইয়াৰ ভ্যালু 15 minus n of x intersection y এটো কিমান হ'ব এতিয়া 18 এইটা 8 লগত 15 যোগ কৰিলে কিমান হ'ব 23 minus n of x intersection y এটা ইকুৱেশ্যনটো ফ্লিপ কৰি দিয়া আগৰ নিচিনা অথনি নিচিনা এইফালৰ সাইডটো আগে লিখিম 23 minus n of x intersection y equal to 18 যেহেতু তোমাক ইয়াৰ ভ্যালু লাগে তেন্তে এই টেষ্টটো ইফালে পঠিয়াই দিব লাগিব থাকি যাব ইফালে মাইনাস n of x intersection y equal to 18 minus 23 ইয়াৰ পাছৰ স্টেপটো মই ইফালে কৈছো তোমালোকে বহিখনৰ তললে কৰিবা minus n of x intersection y equal to এটো প্লাস এটো মাইনাস প্লাস এ মাইনাস ঠিক আছে 23 পৰা উঠাও গলে 5 কিন্তু 23 ডাঙৰ টাগত মাইনাস আছে -5 তেন্তে এইফালে মাইনাস ক্যান্সেল গল থাকিলে আমাৰ n of x intersection y equal to 5 therefore x intersection y have 5 element
হয়নে therefore x intersection y have 5 elements এটোৱে ইয়াৰ আনসাৰ আশা কৰিছো বুজি পালা বিশেষ বৰ বিশেষ টান নহয় এটা ফৰ্মুলা ওপৰতে বেছ কৰি অংকবোৰ হৈ আছে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা ইন এ গ্ৰুপ অফ 400 পিপল মানে টোটাল 400 জন মানুহ আছে বা 400 জনৰ মানুহৰ এটা গ্ৰুপ এটা আছে ঠিক আছে তাৰ ভিতৰত 400 জন মানুহৰ ভিতৰত এই 250 জন 250 ক্যান স্পিক হিন্দি 250 জনে হিন্দি ক'ব পাৰে মই এনেকুৱা ধৰণৰ কোৱেশ্চন এটা এক্সাম্পলত কৈছিলো আগৰ ভিডিওটো যিসকলে সেই কোৱেশ্চনটো বুজি পাইছিলে এই কোৱেশ্চন বুজি পাবা টোটাল 400 জনৰ এটা গ্ৰুপ এটা আছে টোটাল 400 জনৰ গ্ৰুপ এটা আছে টোটাল 400 জন তাৰ ভিতৰত 250 জনে হিন্দি ক'ব পাৰে ওকে 200 ক্যান স্পিক ইংলিশ 200 জনে ইংলিশ ক'ব পাৰে ঠিক আছে হাউ মেনি পিপল ক্যান স্পিক বোথ হিন্দি এন্ড ইংলিশ আমাক সুধিছে 250 জনে হিন্দি ক'ব পাৰে 200 জনে ইংলিশ ক'ব পাৰে এতিয়া আমাক সুধিছে এই 400 জনৰ ভিতৰত এনেকুৱা কেইজন মানুহ আছে যিজনে হিন্দিও ক'ব পাৰে আৰু ইংলিশো ক'ব পাৰে যিজনে হিন্দিও ক'ব পাৰে ইংলিশো ক'ব পাৰে দ্যাট মিন্স হিন্দি ক'ব পৰা মানে পিপলৰ সেটটো থাকিব লাগিব আৰু ইংলিশ ক'ব পৰা পিপলৰ সেটটো থাকিব লাগিব ইয়াত এন্ড আছে আৰু মই বুজাইছিলো আগৰ ভিডিওত এন্ড থাকিলে কি বুজায় অৰ থাকিলে আমি কিহৰ কথা ভাবো অৰ থাকিলে ইউনিয়ন আৰু এন্ড থাকিলে কি কৰো এন্ড থাকিলে ইন্টাৰসেকশন এন্ড হলে ইন্টাৰসেকশন এটো কথা সদায় মনত ৰাখিবা আমাৰ অৰ শব্দটো থাকিলে ইউনিয়ন মানে এটোত নহয় হেতুত দ্যাট মিন্স আমি ইউনিয়ন কৰিব লাগিব আৰু এন্ড থাকিলে ইন্টাৰসেকশন দ্যাট মিন্স আমি হিন্দি ক'ব পৰা পিপলৰ সেটটো এটা কিবা এটা লেটাৰ ধৰি ল'ব লাগিব আৰু ইংলিশ ক'ব পৰা সেটটো কিবা এটা লেটাৰ ধৰি ল'ব লাগিব আৰু ইয়াত যেহেতু এন আছে হিন্দি আৰু ইংলিশ ক'ব পৰা সেটটো মানে মানুহৰ সংখ্যা সুধিছে দ্যাট মিন্স ইহঁতক কি কৰিব লাগিব ইন্টাৰসেকশনটো ল'ব লাগিব সেই সেট দুটা ইন্টাৰসেকশনটো আমাৰ আনসাৰ তেনে ক'বা কিনা লিখিলে বা অৰ থাকিলে ক'বাত কোৱেশ্চনটোত আমি ইউনিয়ন উলিয়াব লাগিব এন থাকিলে ইন্টাৰসেকশন ওকে মানে কোৱেশ্চনটো এনেকুৱা ধৰণৰ হৈছে ভেন ডায়াগ্ৰামৰ সহায়ত বুজালে ধৰিলা এনেকে দুটা সেট আছে আৰু সেট গিটা ডিসজয়েন্ট নহয় কেলে ডিসজয়েন্ট নহয় লাষ্টৰ কোৱেশ্চনটো পৰা লাইনটো পৰা বুজি পাইছো ডিসজয়েন্ট মানে হিহঁতৰ কমন এলিমেন্ট থাকিব হাউ মেনি পিপল ক্যান স্পিক বোথ হিন্দি এন্ড ইংলিশ মানে হিহঁতৰ কেজনে হিন্দি ক'ব পাৰে আৰু ইংলিশো ক'ব পাৰে মানে কমন এলিমেন্টৰ কথা কৈছে বেসিক্যালি মানে সেটবোৰ এনেকে লিখিব লাগিব এনেকে নহয় দুয়ে নহয় ঠিক আছে মানে এনেকুৱা কিছুমান মানুহ থাকিব পাৰে যে হিন্দিও ক'ব পাৰে ইংলিশো ক'ব পাৰে মানে হেটা কমন অংশ এটা ৰাখিব লাগিব ঠিক আছে এতিয়া ধৰিলা এটো এটা কিবা এটা সেট এটো এটা কিবা এটা সেট এটোক মই ধৰি লৈছো প্ৰথম হিন্দি কোৱা মানুহখিনি ইয়াত সোমাই আছে আৰু ইয়াত ধৰি লৈছো ইংলিশ কোৱা মানুহখিনি ইয়াত সোমাই আছে আৰু গুটে টোটালখিনি মিলাই পেলে কিমান হৈছে 400 জন গুটে টোটালখিনি মিলাই কিমান হৈছে 400 জন দ্যাট মিন্স 400 টোক মই এটো ক'ব পাৰো নে ওবা আকে এই ডাটাটো লিখিলা সলিউশনটো আমি স্টার্টিং কেনে কৰিম let is equal to set of people who can speak Hindi মানে হিন্দি ক'ব পৰা মানুহখিনিৰ সেটটোক মই এ সে ধৰি লৈছো ক্যাপিটেল লেটাৰ এ সে এখটো আৰু ইটো ইংলিশটো কাৰণে ই ধৰি লওঁ ধৰিলা এনে জাস্ট নিজে তুমি এ বি সি ডি ধৰি ললেও হ'ব কোনো কথা নাই set of people who can speak English এই দেখলেকে ক্লিয়াৰ ঠিক আছে এতিয়া ভালকে চাবা আমি এৰা সেটক এফালে এ সেটটো ধৰিলা এস আৰু এফালে এ সেটটো এই মানে গোল ৰাউন্ডটো এটো ই ধৰিলা ইয়াৰ মিনিংটো হল এ সেটত হিন্দি কোৱা মানুহখিনি আছে ইয়াৰ সেটত হিন্দি কোৱা মানুহখিনি আছে ঠিক আছে হিন্দি কোৱা জুনে জুনে হিন্দি ক'ব পাৰে হেখিনি মানুহ আছে আৰু এফালে সেটত যি সকলে ইংলিশ ক'ব পাৰে হেখিনি মানুহ আছে এফালে সেটত মানে এফালে এই বৃত্তটোত বা এফালে সাৰ্কেলত যিফালে ইংলিশ ক'ব পাৰে হেখিনি আছে এটা কোৱেশ্চনটো চোৱা ইন এ গ্ৰুপ অফ 400 পিপল মানে এতিয়া এই হিন্দি আৰু ইংলিশ ক'ব পৰা মানুহৰ গোটে গ্ৰুপটো কিমান 400 জন মানে এই গোটেখিনি মানুহক যদি মিলাই দিয়া যেটো গ্ৰুপ হ'ব সেটো কিমান হ'ব 400 জন মানে মিলাই দিয়া মানে কি এস ইউনিয়ন ই
কথাটো বুজি পাইছানে এছ ইউনিয়ন ই সিহঁতৰ মিলনটোত মানে সিহঁতক মিলাই জুলাই লিখিলে 400জন মানুহ ওলাব মানে ডেট মিনছ এন অফ এছ ইউনিয়ন ইত 400জন আছে এইটো লজিক বুজি পালানে কেলে কাৰণ ইন এ গ্ৰুপ অফ 400 পিপল ইহঁতৰ এই 400জন মানুহৰ ভিতৰত কোনোবাই হিন্দী ক'ব পাৰিব কোনোবাই ইংলিছ ক'ব পাৰিব এনেকুৱা নহয় যে এনেকুৱা মানুহ ওলাব যি হিন্দীও নাজানিব ইংলিছো নাজানিব সেইটো হোৱাহেঁতেন কৈ দিলেহেঁতেন কুৱেশ্যনটো ডিষ্টিংকে বুজি পালা ইয়াত তেওঁলোকে এইটো এজাম্পশ্যন কৰিছে তেওঁলোকে যিকোনো এটা লেংগুৱেজ ক'ব পাৰিবই মানে তেন্তে আমি এছত থকা মানে মানুহখিনি আৰু ইত থকা মানুহখিনি গোটেইখিনিকে মিলাই যদি টোটেল কৰোঁ 400জন ওলাব মানে গোটেই গ্ৰুপটোত 400জন ওলাব মানে সিহঁতৰ ইউনিয়নটোৰ কথা কৈছে বেচিকেলি যদি আমি যদি ক'বলৈ যাওঁ ইন এ গ্ৰুপ অফ 400 পিপল তাৰ পৰা আমি কি ক'ব পাৰিম উই হেভ আমি ইয়াৰ পৰা এটা ডাটা ল'ব পাৰিম ডাটাটো কি সিহঁতৰ ইণ্টাৰছেকশ্যনটোত ইউনিয়নটোত মানে এছ ইউনিয়ন ইত কিমানজন মানুহ থাকিব 400জন এইটো ক্লিয়াৰ এতিয়া কি কৈছে চোৱা 250 কেন স্পীক হিন্দী এতিয়া এনেকুৱা মানে এনেকুৱা হিন্দী ক'ব পৰা ছেটটোত কিমানজন আছে 250জন মানে য়েল্ল' কালাৰ যে এনেকৈ দিছিলোঁ ইয়াত গোটেই ছেটটোত কিমানজন আছে 250জন ডেট মিনছ এন অফ এছ হিন্দী ক'ব পাৰে 250জন ক্লিয়াৰ 200 কেন স্পীক ইংলিছ মই যে নীলা কৈছিলোঁ এইফালে ছেটটোত কিমানজন আছে 200 ডেট মিনছ এন অফ ই ঠিক আছে হাউ মেনি পিপল কেন স্পীক বোথ হিন্দী এণ্ড ইংলিছ এতিয়া আমাৰ কেইজন মানুহ আছে যিজনে হিন্দীও ক'ব পাৰে ইংলিছো ক'ব পাৰে ডেট মিনছ আমি কোনটো পাৰ্ট চাব লাগিব বাৰু এই পাৰ্টটো চাব লাগিব এই পাৰ্টটো কাৰণ এই পাৰ্টটো হ'লে এইফালৰ ছেটটোতো পৰিব ডেট মিনছ সি হিন্দীও ক'ব পাৰে মানে আৰু এই পাৰ্টটো চালে এইফালৰ ছেটটোতো পৰিব ডেট মিনছ সি ইংলিছো ক'ব পাৰে মানে সিহঁতৰ কমন পাৰ্টটো মানে কি এই পাৰ্টটো কি বুলি কয় ইণ্টাৰছেকশ্যন পাৰ্ট বুলি কয় আগৰ ভিডিঅ'ত শিকি আহিছোঁ ডেট মিনছ উই হেভ টু ফাইণ্ড এন অফ এছ ইণ্টাৰছেকশ্যন ই বা তুমি ভেন ডায়েগ্ৰামৰ সহায়ত নাচালে মই লেংগুৱেজৰ সহায়ত ক'লেও মই কুৱেশ্যনটো অথনি প্ৰথম লাইনটোতে কৈছিলোঁ এন থাকিলে ইণ্টাৰছেকশ্যন উলিয়াব লাগে আৰু অ থাকিলে কি উলিয়াব লাগে ইউনিয়ন উলিয়াব লাগে এইটো কুৱেশ্যন উই হেভ টু ফাইণ্ড এইটো বুজি পালা নাই কোৱা ঠিক আছে কোনো ডাউট নাই ডাউট আছে যদি আকৌ পাৰ্টটো অকণমান প্লে কৰি ল'বা এতিয়া আমি লিখিম উই ন' ডেট ফৰ্মুলাটো আগতে কি আছিলে এন অফ এ ইউনিয়ন বি তেন্তে এন অফ এই জেগাত কি আহিব এছ আহিব এছ ইউনিয়ন বি জেগাত ই আহিব ইকুৱেল টু কি আছিলে এন অফ এ মানে এছ আহিব প্লাছ এন অফ বি মানে ই আহিব মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি মানে এছ ইণ্টাৰছেকশ্যন ই হ'ব মই ইয়াৰ পাছৰ পাৰ্টটো ইয়াত লিখিছোঁ হা য'ত লিখি দিছোঁ চাবা খালি ক'ত লিখিছোঁ ইয়াৰ পৰা এনেকৈ এইখিনি ধুনীয়াকৈ লিখিবা তাৰ পাছত কণ্টিনিউকৈ বহীখনৰ তলত লিখি গৈ থাকিবা মই জেগা নাই লিখিছোঁ এন অফ এছ ইউনিয়ন ই ভেলু হৈছে 400 ইকুৱেল টু এন অফ এছৰ ভেলু হৈছে 250 প্লাছ এন অফ ই ভেলু হৈছে 200 অ'কে মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই ভেলু নাজানো 400 ইকুৱেল টু এইকেইটা যোগ কৰিলে হ'ব 450 হ'ব মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই ইকুৱেশ্যনটো ফ্লিপ কৰি দিয়া উল্টাই দিয়া 450 মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই ইকুৱেল টু 400 দিছ ইমপ্লাইজ মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই ইকুৱেল টু 400 মাইনাছ 450 মাইনাছ এন অফ এছ ইণ্টাৰছেকশ্যন ই মাইনাছ 50 হয়নে মাইনাছ কেঞ্চেল কৰি দিয়া থাকিলে কিমান তেন্তে এন অফ এছ ইণ্টাৰছেকশ্যন ই ইকুৱেল টু 50 এতিয়া 50জন এনেকুৱা মানুহ ওলাব যি হিন্দীও ক'ব পাৰে ইংলিছো ক'ব পাৰে হয়নে মানে দুইটা ছেটতে থাকে হেন্স 50 people can speak both Hindi and English সদায় লাষ্টৰ লাইনটো লিখিবা ছাবজেক্টিভ কুৱেশ্যনত পেপাৰত সদায় লাষ্টৰ লাইনটো লিখিবা ঠিক আছে যদিহে এইটো অবজেক্টিভত এইটো ডাইৰেক্ট উলিয়ালে হ'ল এইবোৰ লিখা কোনো দৰকাৰ নাই আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা ধুনীয়াকৈ নোট কৰা ভিডিঅ'টো প'ষ্ট কৰা নোট কৰা এটা নেক্সট কুৱেশ্যন 4 নম্বৰ if S and T are two sets such that S has
21 element, T has 32 element, and S intersection T has 11 element. How many element does S union T have? একেই ধৰণৰ কুৱেশ্যন ইয়াত A আৰু B জেগাত S আৰু T দিলে বাকী কুৱেশ্যনটো আৰু বিশেষ একো নাই আমাক কি গিভেন দিয়া আছে আমাৰ প্ৰথম কথা দিয়া আছে কি দিয়া আছে S has 21 element মানে S ৰ ওচৰত 21 element আছে that means আমি যদি মেথছৰ ভাষাত লিখো এটো লিখিব লাগিব n of s given n of s equal to 21 okay T has 32 element that means maths bhakhat likhile n of t equal to 32 element and s intersection t has 11 element that means n of s intersection t equal to 11 we have to find how many element does s union t have we have to find s union t equal to question mark thik ase therefore eta ami lagai dia formula hebu question not ki ase we know that halwa question আমি ফর্মুলাটো কি জানো a ইউনিয়ন b কিন্তু s ইউনিয়ন t লিখিব লাগিব কারণ s আৰু t আছে ইকুয়াল টু n of a মানে n of s হ'ব প্লাস n of b b মানে t হ'ব মাইনাস n of s ইন্টারসেকশন t হ'ব ভ্যালু বাহিয়া ইয়াৰ ভ্যালু না জানো উলিয়াব লাগে ভাল কথা ইকুয়াল টু n of s ৰ ভ্যালু 21 ভাল কথা n of t ভ্যালু 32 ভাল কথা মাইনাস ইয়াৰ ভ্যালু 11 এইটা যোগ কৰিলে হ'ব 3 5 এই দুটা যোগ কৰিলে হ'ব 53 minus 11 এটো কিমান হ'ব 2 sorry 42 হ'ব নি 42 hence 42 হ'ব সি 42 hence S union T has 42 elements S union T has 40 মই কোবাটা এনেকুৱা কোবাত have লিখিলো নি জানো আগৰ কোবাটা have লিখিলো সেগা এটো have নহয় has এটো সিঙ্গুলার নাম্বার has 42 elements হেবু মেথছত ইমান বা গামা ইমান হেই নহয় hence s union t has 42 elements ওকে বুজি পালা আশা কৰিছো বুজি পালা নোট কৰা এটো ইজি কোৱেশ্চন নেক্সট কোৱেশ্চন তো চোৱা if x and y are two sets such that x has 40 element x union y has 60 element and x intersection y has 10 এই work in or একেটো কোৱেশ্চনকে ৰিপিট হৈ আছে জাস্ট ডাটা বুক হৈ আছে given কি কলে x and y are two sets such that x has 40 element x ৰ ওচৰত কেটা এলিমেন্ট আছে 40 element that means n of x কিমান 40 okay and x union y has 60 element that means n of x union y equal to 60 element and x intersection y has 10 element okay how many element does y have that means we have to find n of y equal to question mark বুজি পালা ঠিক আছে we know that এব একে ধৰণৰ কোৱেশ্চন কাৰণে মই বকি থকা নাই we know that ফৰ্মুলাটো কি হ'ব n of x union y equal to n of x plus n of y minus n of x intersection y ভ্যালু বহাই দিয়া n of x union y কি ভ্যালু কিমান 60 equal to n of x ৰ ভ্যালু 40 plus n of y ভ্যালু না জানো তেনেকে ৰাখা minus ইয়াৰ ভ্যালু কিমান কিতনা 10 এটো হল 60 40 পা 10 গলে 30 plus n of y এটো বস্তুটো উল্টা দিয়া ফ্লিপ কৰি দিয়া 30 plus n of y equal to 60 that means n of y কিমান লব 30 to ফালে লৈ যা 60 minus 30 that means n of y equal to 30 last eta line likhi diba ki likhiba hence y has 30 elements besi tan hoy gita ekdom easy question next question in a group of 70 people মানে টোটাল এটা গ্ৰুপৰ কথা কৈছে গ্ৰুপটোত 70 জন মানুহ আছে 70 জনৰ ভিতৰতে দেই 70 জনৰ ভিতৰতে 37 লাইক কফি 37 জনে কফি ভাল পায় ওকে গম পালো 37 জনে কফি ভাল পায় 52 লাইক টি 52 জনে চাহ ভাল পায় ঠিক আছে and each person likes at least one of two
ডিংছ মানে এই লাইনটো মিনিংটো কি 70জনৰ ভিতৰত যিকোনো এজনে মানে কিবা এটা নহয় কিবা এটা ভাল পায় এনেকুৱা নহয় যে 70জনৰ ভিতৰত কেইজনমান মানুহ এনেকুৱা ওলাব যি কফিও ভাল নাপায় চাহো ভাল নাপায় কথাটো বুজি পাইছা এই 70জনৰ ভিতৰত প্ৰত্যেকজনে কিবা নহয় কিবা এটা ভাল পায় দুইটাও ভাল পাব পাৰে তাত ৰেষ্ট্ৰিকশ্যন নাই দুটা ভাল নাপালেও যিকোনো এটা ভাল পায় মানে সেইটো কৈছে এণ্ড ইচ পাৰ্চন লাইকছ এট লিষ্ট ওৱান অফ দ্য টু ডিংছ এই দুটাৰ ভিতৰত যিকোনো এটা ভাল পাবই লাগিব ভাল পায় 70জন মানুহৰ ভিতৰত 70জনৰ ভিতৰত এনেকুৱা তুমি এজামশ্যন ল'ব নোৱাৰা কেইজনমান এনেকুৱা চাহো নাখায় কফিও নাখায় তেনেকুৱা নাই মানে বুজি পাইছা মানে কিবা এটা নহয় কিবা এটা খাব দুটাই খাব পাৰে সেইটোতো আমাক ৰেষ্ট্ৰিকশ্যন দি দিয়া নাই দুটা খাব নোৱাৰিব বুলি বহুতে খায় চাহো খায় কফিও খায় কিন্তু ইয়াত সেইটো ৰেষ্ট্ৰিকশ্যনো দি দিয়া নাই দুটা খাব নোৱাৰিব বুলি দুটাই খাব পাৰে কিন্তু এনেকুৱা নহয় যে এটলিষ্ট এটা খাবই মানে এনেকুৱা নহয় যে মানে সেইজনে চাহো নাখায় কফিও নাখায় তেনেকুৱা নহয় এতিয়া কৈছে হাউ মেনি পিপুল লাইক বোথ দ্য কফি এণ্ড টি ইয়াত এই কুৱেশ্যনটো পঢ়িয়ে গম পাব পাৰি এণ্ড আছে এণ্ড থাকিলে কি উলিয়াব লাগিব ইণ্টাৰছেকশ্যন একদম কুৱেশ্যনটো দেখিয়ে আনচাৰ কৰিব পাৰি তেনেকুৱা ধৰণৰ এণ্ড থাকিলে কি উলিয়াব লাগিব ইণ্টাৰছেকশ্যন তেন্তে আমি কফি খোৱা মানুহৰ ছেটটোক কিবা এটা আখৰ ধৰি ল'ব লাগিব চাহ খোৱা মানুহৰ ছেটটোক কিবা এটা আখৰ ধৰি ল'ব লাগিব আৰু সিহঁতক মিলাই জুলাই 70জন হৈছে কথাটো বুজি পালানে এইটো ধৰি লোৱা কফি খোৱা মানুহৰ ছেটটো আৰু এইটো ধৰি লোৱা চাহ খোৱা মানুহৰ ছেটটো দুটা ছেট মিলাই 70জন হৈছে মানে এইটো ইউনিয়ন হয় 70টো ঠিক আছে অ'কে এতিয়া আমি উলিয়াব লাগিব ইণ্টাৰছেকশ্যনটো উলিয়াব লাগিব একে আগৰ ধৰণৰ আগৰ এনেকুৱা এটা কুৱেশ্যন কৰিছিলোঁ সেইকাৰণে ইমান আৰু লিখি নুবুজাম ভেন ডায়েগ্ৰামত বুজি পাইছা বুলি ভাবিছোঁ ইজি কুৱেশ্যন হয় লেট আমি কি লিখিম প্ৰথম চি ফৰ কফি set of people who like coffee তাৰপৰা টিটো হ'ব set of people who like tea we have আমি পাওঁ কি পাওঁ 70 পিপুলৰ ভিতৰত মানে কোন মানে ক'লে নহয় ইয়াত এটলিষ্ট কোনোবা এটা ভাল পায় ডেট মিনছ এইটো ইউনিয়ন হয় এই দুটা ছেটৰ ইউনিয়ন হয় মই এইবোৰ ভেন ডায়েগ্ৰাম মানে নুবুজালে হ'ব আশা কৰিছোঁ বুজি পালা আগৰ কুৱেশ্যনটো এন অফ চি ইউনিয়ন টি ইকুৱেল টু 70 ঠিক আছে মানে চাহ খোৱা আৰু কফি খোৱা মানুহ গোটেইখিনিক মিলাই দিলে 70জন হয় গ্ৰুপটোত 37 লাইক কফি 37 কফি লৈ ভাল পায় দেন ডেট মিনছ এন অফ চি ইকুৱেল টু 37 52 লাইক টি এন অফ টি ইকুৱেল টু 52 এইটো টি দেই মানে আৰু কৈছে হাউ মেনি পিপুল লাইক বোথ কফি এণ্ড টি এন থাকিলে কি হ'ব ইণ্টাৰছেকশ্যন এন অফ চি ইণ্টাৰছেকশ্যন টি therefore n of c intersection t equal to question we know that আমি ফৰ্মুলাটো কি হয় জানো n of a union b a জেগাত c লিখা c union b জেগাত t লিখা ইকুৱেল টু n of a জেগাত কি হ'ব c প্লাছ n of b জেগাত t মাইনাছ n of c intersection t ভ্যালু বহাই দিয়া n of c union t 70 equal to n of c মানে 37 plus n of t মানে 52 minus ইয়াৰ ভ্যালু নাজানো তেনেকৈ দিলোঁ এইটো 70 একটা যোগ কৰা 7 2 9 8 89 minus n of c intersection t সমীকৰণটো ফ্লিপ কৰি দিয়া 89 minus n of c intersection t equal to 70 that means এটুক যদি তুমি ৰাখা n of c intersection t 89 ফালে লৈ যাও 70 minus 89 that means ইয়াবা কিমান লাব minus n of c intersection t এইটা প্লাস মাইনাস মাইনাস এটো হ'ব minus 19 হ'ব সকে হয় মাইনাস মাইনাস কটাকটি কৰিলে কিমান হ'ব n of c intersection t equal to 19 এতিয়া 19 জন মানুহ এনেকুৱা লাভ যি চাহো ভাল পায় কফিও ভাল পায় মানে দুইটা ভাল পায় হেন্স 19 people like both coffee and tea আশা কৰিছো বুজি পালা কোৱেশ্যনটো বৰ বিশেষ টান নাছিলে আগৰ কোৱেশ্যনটোৰ লগত ৰিলেটেড আছিলে ধুনীয়াকৈ নোট কৰি লোৱা
এটা নেক্সট কুৱেশ্যনটোত কৈছে ইন এ গ্ৰুপ অফ 65 পিপল একেধৰণৰ কুৱেশ্যন 65জন মানুহৰ গ্ৰুপ এটা আছে মানে এইটো বেচিকেলি ক'ব গ'লে এইটো ইউনিয়নৰ মানে যিকেইটা ছেট হ'ব তাৰ ইউনিয়ন 65জন মানুহৰ এটা গ্ৰুপ এটা আছে তাৰ ভিতৰত 40জনে ক্ৰিকেট ভাল পায় অ'কে 10জনে 10 লাইকছ বোথ ক্ৰিকেট এণ্ড ফুটবল মানে ইণ্টাৰছেকশ্যনটো বুজি পালা এণ্ড আছে নহয় মানে 10জনে ক্ৰিকেট ভাল 40জনে ক্ৰিকেট ভাল পায় 10জনে ক্ৰিকেটো ভাল পায় ফুটবলো ভাল পায় ইণ্টাৰছেকশ্যন তাৰপৰা হাউ মেনি লাইক টেনিছ অনলি এণ্ড নট ক্ৰিকেট ঠিক আছে এই পাৰ্টটো দেখি ভয় খাব নালাগে কি উলিয়াব লাগে মই কৈছোঁ ইয়াত দুটা বস্তু উলিয়াব লাগিব হাউ মেনি লাইক টেনিছ আমি প্ৰথমে ধৰিব লাগিব ক্ৰিকেট ভাল পোৱা ছেটটোত কিমানজন আছে সেইটো লিখিম আৰু টেনিছ ভাল পোৱা ছেটটো কিমানজন আছে সেইটো লিখিম তাৰ আগতে আমি ছেটকেইটাক নামাকৰণ কৰি ল'ব লাগিব লিখা লেট সলিউশ্যনটো লিখা লেট চি set of people who like cricket ঠিক আছে আৰু টি লিখিলে হ'ব set of people who like কি হ'ব টেনিছ তেন্তে মই ক্ৰিকেট ভাল পোৱা মানুহৰ ছেটটো কি বুলি ধৰিলোঁ চি বুলি ধৰিলোঁ আৰু টেনিছ ভাল পোৱা ছেটটোৰ মানুহৰ ছেটটো কি বুলি ধৰিলোঁ নহয় ক্ৰিকেট ভাল পোৱা মানুহৰ ছেটটো চি বুলি ধৰিলোঁ আৰু টেনিছ ভাল পোৱা মানুহৰ ছেটটো টি বুলি ধৰিলোঁ এতিয়া ডাটাখিনি লিখিম ডাটাখিনিৰ ভিতৰত ইন এ গ্ৰুপ অফ 65 ডেট মিনছ এইটো ইউনিয়নটোত 65জন আছে এটা ডাটাখিনি লিখা আগত মই এইটো ভেন ডায়াগ্ৰামৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছোঁ চোৱা এইটো অকণমান আগৰকেইটাৰ নিচিনাই হয় বাৰু অকণমান জাষ্ট ইয়াত এটা ক্ৰিটিক এটা আছে ঠিক আছে ধৰি লোৱা দুটা ছেট আছে প্ৰথম ছেটটোৱে বুজাইছে ধৰি লোৱা ক্ৰিকেট ভাল পোৱা মানুহৰ সংখ্যাটো তাক আমি কিহে ধৰিলোঁ চিয়ে ধৰিলোঁ আৰু দ্বিতীয় ছেটটো আছে টেনিছ ভাল পোৱা মানুহৰ সংখ্যা মানে মানুহৰ ছেটটো তাক টিয়ে ধৰিলোঁ ঠিক আছে তেন্তে আমাৰ এই প্ৰথম ছেটটোত আছে ক্ৰিকেট ভাল পোৱা মানুহখিনি ইয়াত এই য়েলো এইবোৰ মানুহবোৰ ধৰি লওঁ এনেকৈ আৰু ঠিক আছে ঠিক তেনেকৈ দ্বিতীয় ছেটটোত আছে টেনিছ ভাল পোৱা মানুহখিনি ঠিক আছে এতিয়া ইয়াত কি দিয়া আছে গিভেন চ উই হেভ ইন এ গ্ৰুপ অফ 65 পিপল মানে ক্ৰিকেট ভাল পোৱা টেনিছ ভাল পোৱা গোটেইখিনিকে যদি মিলাই দিয়া 65 হ'ব তেন্তে কি হ'ব এন অফ চি ইউনিয়ন টি ইকুৱেল টু 65 এইটো বুজি পালানে গোটেইখিনিক যদি মিলাই দিয়া 65 জন ওলাব অ'কে 40 লাইক ক্ৰিকেট তাৰ ভিতৰত 40জনে ক্ৰিকেট ভাল পায় মানে এন অফ চি ইকুৱেল টু 40 তাৰপৰা 10 লাইক বোথ ক্ৰিকেট এণ্ড টেনিছ মানে 10জন এনেকুৱা আছে যি ক্ৰিকেটো ভাল পায় টেনিছো ভাল পায় মানে এই মাজৰ ইণ্টাৰছেকশ্যন পাৰ্টটোত আছে এন বুলি ক'লে মই এনেও কৈছিলোঁ ইণ্টাৰছেকশ্যন মানে এন অফ চি ইণ্টাৰছেকশ্যন টি ইকুৱেল টু 10 ঠিক আছে তেনে এতিয়া কৈছে হাউ মেনি পিপুল লাইক টেনিছ অনলি এণ্ড নট ক্ৰিকেট আমাক এতিয়া সুধিছে এনেকুৱা কিমানজন মানুহ আছে যি অকল টেনিছে ভাল পায় ক্ৰিকেট ভাল নাপায় মানে অকল টেনিছ ভাল পোৱা ছেটটো থাকিব লাগিব মানে এই পাৰ্টটো বেচিকেলি যদি ক'ব যাওঁ মই এতিয়া যে য়েল্ল' কৈছোঁ এই পাৰ্টটো অকল টেনিছ ভাল পায় ক্ৰিকেট ভাল পাব নোৱাৰে মানে এনেকুৱা ছেট হ'ব এনেকুৱা মানুহখিনি থাকিব নোৱাৰে যি মানে দুইফলীয়া মানে ক্ৰিকেটো ভাল পায় টেনিছো ভাল পায় সেইখিনি নহয় অকল টেনিছ ভাল পোৱাখিনি লাগে মানে আমাক এইখিনি লাগে এটা ভেন ডায়াগ্ৰামৰ সহায়তে লজিকেলি এইটো ভাবাচোন বাৰু এইটো কেনেকৈ ওলাব বাৰু এই অকল টেনিছ ভাল পোৱা মানুহখিনি কেনেকৈ উলিয়াম নট ক্ৰিকেট আমাক এনেকুৱা মানুহখিনি নালাগে যি দুটা ফালে মাৰিছে মানে টেনিছো ভাল পাওঁ বুলি কৈছে ক্ৰিকেটো ভাল পাওঁ বুলি কৈছে তেনেকুৱা নালাগে আমাক এনেকুৱা মানুহখিনি লাগে যি কৈছে মই অকল টেনিছ ভাল পাওঁ সেইখিনি লাগে মানে ক'ব গ'লে এইখিনি এই য়েল্ল'খিনি কেনেকৈ উলিয়াম এতিয়া ভেন ডায়াগ্ৰামৰ সহায়ত চোৱা কেনেকৈ উলিয়াম এতিয়া গোটেই ছেটটো কি আছিলে এন অফ টি গোটেই ছেটটো এন অফ টি আছিলে এইখিনি নহয় কিন্তু এইখিনি হ'লে গোটেইখিনি সোমাই যাব গোটেই টেনিছ ভাল পোৱা গোটেইখিনি সোমাব মানে তাৰ ভিতৰত এনেকুৱাও থাকিব পাৰে যি ক্ৰিকেট ভাল পাওঁ বুলি কোৱা মানুহখিনিও থাকিব পাৰে ঠিক আছে এন অফ টিৰ পৰা মাইনাছ কৰিব লাগিব কোনখিনি মাইনাছ কৰি দিব লাগিব এই ইণ্টাৰছেকশ্যনৰ পাৰ্টটো মানে এন অফ চি ইণ্টাৰছেকশ্যন টি লজিকটো বুজি পালানে তেতিয়া আমি অকল এই য়েল্ল' পাৰ্টখিনি পাই যাম মানে যিখিনি কেৱল কি ভাল পায় টেনিছ ভাল পায় অ'কে আমি মানে প্ৰথম কুৱেশ্যনটোত এইটো উলিয়াব লাগিব ঠিক আছে আৰু হাউ মেনি লাইক টেনিছ আৰু ছেকেণ্ডটোত সুধিছে কিমানজনে টেনিছ ভাল পায় মানে তাত এতিয়া থাকিব পাৰে তাত ক্ৰিকেট ভাল পোৱা মানুহ 2-এজন থাকিব পাৰে মানে আমাক গোটেইটো এন অফ টিটো সুধিছে ঠিক আছে তেন্তে আমি কি কৰিম এতিয়া
প্ৰথমটো কোৱেশ্যনটো আমি মেইন ফৰ্মুলাটো ইউজ কৰিম উই নো ডেট তাৰপিছত যি উলিয়াব কৈছে উলিয়াম বাৰু উই নো ডেট প্ৰথম ফৰ্মুলাটো কি আছিলে এন অফ এ ইউনিয়ন বি নহয় ইয়াত কি হ'ব চি ইউনিয়ন টি হ'ব ইকুৱেল টু এন অফ এ নহয় এন অফ চি হ'ব প্লাছ এন অফ বি নহয় এন অফ টি হ'ব মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি চি ইণ্টাৰছেকশ্যন টি হ'ব কে ভেলু বহাই দিয়া এন অফ চি ইউনিয়ন টি 65 এন অফ চি ভেলু 40 এন অফ টি ভেলু নাজানো মাইনাছ এন অফ ইয়াৰ ভেলু কিমান 10 65 40 পৰা 10 গ'লে 30 প্লাছ এন অফ টি ঠিক আছে ইয়াৰ পাছৰ পাৰ্টটো মই ইয়াত লিখিছোঁ এই যে বাকচ বনাইছোঁ তোমালোকে তললৈ আহিবা মই এতিয়া হোৱাইটে লিখিছোঁ এইখিনি তোমালোকে তললৈ গৈ থাকিবা এতিয়া মই সমীকৰণটো উল্টাই দিওঁ উল্টাই দিলে 30 প্লাছ এন অফ টি ইকুৱেল টু কি হ'ব 65 হ'ব এন অফ টি ইকুৱেল টু 65 মাইনাছ 30 হ'বনে হ'ব এন অফ টি ইকুৱেল টু কিমান হ'ব তেন্তে 65 পৰা 30 গ'লে 35 এইটোৱে কি বুজাইছে এন অফ টিয়ে কি বুজাইছে মানে টেনিছ ভাল পোৱা মানুহ আছেতো ইয়াত এনেকুৱা থাকিব পাৰে মই আকৌ কৈ আছোঁ যিখিনিয়ে ক্ৰিকেট ভাল পোৱা দুই এজনো থাকিব পাৰে কিন্তু আমাক প্ৰথমটোত কি লাগে একদম ৰেষ্ট্ৰিক্ট কৰি দিছে অনলি টেনিছ ভাল পাব লাগিব মানে আমি তেন্তে কি লিখিম দেয়াৰফৰ আমি প্ৰথমটো কাৰণে কি লিখিম নাম্বাৰ অফ পিপল who like only tennis বা tennis only এইটো tennis only ইকুৱেল টু কিমান হ'ব মই ক'লোঁ ন টেনিছ অনলি মানে কি এই য়েল্ল' কৰিলোঁ যে সেইখিনি কেনেকৈ উলিয়াম গোটেই ছেটটো মানে এন অফ টিৰ পৰা কোনখিনি মাইনাছ কৰি দিব লাগিব এই পাৰ্টটো মাইনাছ কৰি দিব লাগিব এন অফ চি ইণ্টাৰছেকশ্যন টি এইটো টি কি লিখিলোঁ মই এন অফ টি মাইনাছ এন অফ চি ইণ্টাৰছেকশ্যন টি ডেট মিনছ এইটো কিমান হ'ব এন অফ টি ভেলু কিমান 35 মাইনাছ এন অফ চি ইণ্টাৰছেকশ্যন টি ভেলু কিমান 10 35 পৰা 10 গ'লে কিমান 25 তেন্তে 25 জন এনেকুৱা আছে মানুহ আছে যি কেৱল টেনিছ ভাল পায় কেৱল ঠিক আছে এইটো গম পালোঁ আৰু পাছত কৈছে হাউ মেনি লাইক টেনিছ আৰু টেনিছ ভাল পোৱা মানুহৰ সংখ্যা কিমান আছে টেনিছ ভাল পোৱা মানুহৰ সংখ্যা 25 জন আছে ইয়াত মানে 10 জন এনেকুৱা মানুহ থাকিব সি মানে ক্ৰিকেট ভাল পাওঁ বুলি কৈছিলে কথাটো বুজি পালা নাই এতিয়া মানে 25 জনে কেৱল টেনিছ ভাল পায় আৰু তাৰ লগত 10 জন মানুহ এনেকুৱা সোমাই গ'ল যি টেনিছো ভাল পাওঁ বুলি ক'লে ক্ৰিকেটো ভাল পাওঁ বুলি ক'লে মানে ডেট মিনছ টেনিছ ভাল পোৱা ছেটটোত থাকিলে 35 জন অ'কে তাৰ ভিতৰত এনেকুৱা 25 জন এনেকুৱা আছে যি কেৱল টেনিছ ভাল পায় অ'কে সেইটো গম পালোঁ এতিয়া লাষ্টত আৰু এটা লাইন লিখি দিয়া এইটো লিখিলা তাৰপিছত লাষ্টত আৰু এটা লাইন লিখি দিয়া কি লিখিবা নাম্বাৰ অফ পিপল হু লাইক টেনিছ এণ্ড নাম্বাৰ অফ পিপল হু লাইক টেনিছ ইয়াত অনলি লিখি দিবা আকৌ হু লাইক টেনিছ ইকুৱেলি কিমান হ'ব টেনিছ ভাল পোৱা মানে ডেট মিনছ আমি এন অফ টি ভেলু কিমান পাইছিলা 35 আশা কৰিছোঁ এই কুৱেশ্যনটো বুজি পালা এই কুৱেশ্যনটো অকণ লজিক এটা আছিলে কথাটো বুজি পালা বুলি ভাবিছোঁ যিসকলে বুজি নাপালা আকৌ ভিডিঅ'টো এই আগৰ পাৰ্টটো প্লে' কৰি দিয়া অ'কে নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন চাগে মেবি in a committee 50 people speak French 20 speak Spanish 10 speak both French and Spanish and French তাৰপৰা how many speak at least one of the two languages ঠিক আছে at least one of the two languages মানে আমাৰ কুৱেশ্যনটোত কি কৈছে 50 people can speak French 20 people can speak Spanish মানে সেইকেইটাক ছেট হিচাপে ধৰি ল'ব লাগিব সেইটো গম পাইছোঁ বাৰু let f equal to set of people who speak French next s লিখিম set of people who speak
কি হ'ব স্পেনিছ ন স্পেনিছ ঠিক আছে উই হেভ ইয়াত কুৱেশ্যনটোত কি ক'লে 50 people speak French মানে 50 জনে ফ্ৰেঞ্চ ক'ব পাৰে that means n of f 50 okay গম পালোঁ 20 people 20 speak Spanish মানে 20 জনে স্পেনিছ ক'ব পাৰে that means n of s equal to 20 next কৈছে 10 speak মানে 10 জনে both Spanish and n দেখিলা নহয় মানে ইণ্টাৰসেকশন Spanish and French মানে স্পেনিছো ক'ব পাৰে ফ্ৰেঞ্চো ক'ব পাৰে that means ইণ্টাৰসেকশনটো n of f intersection s equal to 10 okay দেখলৈকে বুজি পালোঁ we have to find কি বিচাৰিব লাগে how many people speak at least one of the two language মানে আমি কেইজন মানুহ আছে যি যিকোনো এটা মানে ল্যাঙ্গুৱেজ ক'ব পাৰে যিকোনো এটা ল্যাঙ্গুৱেজ ক'ব পাৰিলে হ'ল আমি মানে এনেকুৱা সেটটোত থকা মেম্বাৰখিনি বিচাৰিব লাগে য'ত মানে স্পেনিছ ক'ব পৰাখিনিও ভাব পাৰিবা বা অনলি ফ্ৰেঞ্চ ক'ব পৰাখিনিও ভাব পাৰিবা বা দুইটা ক'ব পৰাখিনিও ভাব পাৰিবা কথাটো বুজি পাইছা মানে টোটেলটো মানে হিহঁতৰ সেটকেইটা ইউনিয়নটো বিচাৰিব লাগে ডেট মিনছ উই হেভ টু ফাইণ্ড হিহঁতৰ ইউনিয়নটো মানে কি n of therefore n of f union s equal to question mark we you know that একদম ডাইৰেক্ট ফৰ্মুলা এইটো n of f union s মানে a union b হয় না ইয়াত f union s equal to কি হ'ব n of f plus n of s minus n of f intersection s ভ্যালু বহাই দিয়া n of f of ভ্যালু কিমান 50 plus n of s of ভ্যালু কিমান 20 minus ইয়াৰ ভ্যালু 10 এটো হ'ব 50 plus 20 পা 10 গলে 10 এটো ফাইনাল আনসাৰ পাবা 60 মানে 60 জন থাকিব গ্ৰুপটোত কিমান জন থাকিব কমিটিখনত কিমান জন আছে 60 জন মানে তাৰ ভিতৰত কোনবাই মানে এট লিষ্ট কিবা এটা ল্যাঙ্গুৱেজ কয় আৰু hence last of finishing line লিখিবা তোমালোকে তলত লিখিবা hence 60 people speak at least one of the two languages তেন্তে ইয়াৰ লগতে আমাৰ ক্লাছ 11 ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰটো শেষ হৈছে চেপ্টাৰটো মানে মেইন এক্সাৰসাইজবোৰ শেষ হৈছে আশা কৰিছোঁ তোমালোকে গোটেই পাঠটো বুজি পালা আৰু এই পাঠটো কোৱেশ্যনবোৰ প্ৰেক্টিছ কৰিবা আৰু এক্সাম্পলবোৰ কৰিবলৈ চেষ্টা কৰিবা এক্সাম্পলবোৰ একে ধৰণৰ এক্সাম্পলে হয় আমি এতিয়া ইয়াৰ পিছত এটা নতুন ভিডিঅ'ত নেক্সট এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম আৰু যিসকলে আমাৰ লাইভ যেটো ক্লাছ চলি আছে তাত জয়েন হ'বলৈ তোমালোকে আমাৰ তলত ফৰ্ম এখন পাবা সেইখন ফিল আপ কৰিব পাৰা নতুবা আমাৰ তলত নম্বৰ এটা পাবা তাত হোৱাটছআপ কৰিব পাৰা তেন্তে আজি আমাৰ এই ভিডিঅ'টো ইমানে আমি ইয়াৰ নেক্সট ভিডিঅ'ত আমাৰ নতুন পাঠ এটা আৰম্ভ কৰিম আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ